নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। কাৰ স্বাৰ্থত এই উচিত অসমখন গৰমে কেনেকৈ ধুইছে আমি সকলো বৰষুণৰ বাবে ৰৈ আছোঁ। পথাৰত পানী নাই, খেতিয়কে খেতি কৰিব পৰা নাই। তেনে সময়তে চৰকাৰে উচ্ছেদ আৰম্ভ কৰিছে। আজি কেইদিনমান আগতে মই মোৰ সতীৰ্থ কেইজনমানৰ লগত গোৱালপাৰাৰ বিদ্যাপুৰ আৰু হাছিলা বিলৰ উচ্ছেদৰ সম্ভেদ ল'বলৈ গৈছিলোঁ। প্ৰশাসনে মানুহবোৰৰ ঘৰবোৰ ভাঙি পেলাইছে, কিন্তু মানুহবোৰ এতিয়াও তাৰ পৰা আঁতৰি যোৱা নাই। সেয়েলৈ কালি তাত মানুহ মৰিছে। ইমান দিনে থকা ঠাই টুকুৰা এৰি তেওঁলোক যায় নকলৈ। উচ্ছেদ বিষয়টো বুজা ইমান সহজ কথা নহয়। তাৰ বহুকেইটা দিশ। প্ৰথম কথা, অসমত বেছিভাগ জনজাতীয় লোকৰ নামত মাটিৰ পট্টা নাই, কিয়নো জনজাতীয় অঞ্চলৰ মাটিৰ গৰাকী পূৰ্বৰ পৰাই সমূহ সম্প্ৰদায়ে ব্যক্তিগত মালিকানাৰ কথাটো তাত নাছিলেই। চৰকাৰৰ মতে তেওঁলোকৰ নামত মাটি নাই মানেই তেওঁলোক এতিয়া বেদখলকাৰী। এইবাৰ আহিল বাংলাদেশ। আজি 40 বছৰে বাংলাদেশী শব্দ শুনি আমাৰ কাণ খোলা হৈ গৈছে। ব্ৰিটিছে নিজৰ স্বাৰ্থত যেনেকৈ চাহ বাগিচাত শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিবলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আদিবাসী লোকসকলক অসমলৈ আনিছিল, ঠিক তেনেকৈ অসমৰ চনপৰা সাৰুৱা মাটিত খেতি কৰিবলৈ সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অৰ্থনৈতিক স্বাৰ্থত পূৰ্ববংগৰ পমুৱা মুছলমানক আনি এসময়ত অসমৰ মাটিত বহুওৱা হৈছিল। চাহ বাগানৰ পৰিসীমাৰ মাজত আবদ্ধ হৈ থকা বাবে আদিবাসীসকল গতিশীল নহয়। তেওঁলোকৰ অৱস্থা কি আমি সকলোৱে দেখিছোঁ। আদিবাসীসকলতকৈ পমুৱা মুছলমানৰ অৱস্থা অলপ ভাল, কিয়নো তেওঁলোক গতিশীল আৰু তেওঁলোকে বানপানীৰ লগত সহবাস কৰিব পাৰে। মাটি কাৰ নাই? আদিবাসীসকলৰ নাই। মাটি কাৰ নাই? জনজাতীয় লোকৰ নাই। মাটি কাৰ নাই? পমুৱা মুছলমানসকলৰ নাই। পমুৱাসকলৰ হাতত মাটি নথকাৰ আন এটা কাৰণ হ'ল তেওঁলোক চৰুৱা, নৈপৰীয়া, বানগৰাখহনীয়া আক্ৰান্ত লোক। কিন্তু ঐতিহাসিক কাৰণতে নিজৰ অস্তিত্বৰ কাৰণেই মাটিৰ প্ৰতি তেওঁলোকৰ এটা বিশেষ আকৰ্ষণ। তেওঁলোকে ক'ৰবাত বেদখল কৰা নাই বুলিও ক'ব নোৱাৰি। কিন্তু অসমৰ কাল হ'ল অসম আন্দোলন। 6 বছৰে আন্দোলন হ'ল, আন্দোলনৰ সিদ্ধান্ত আহিল, চুক্তি হ'ল, বিদেশীৰ কি হ'ল? একো নহ'ল। চেগা চুৰুকাকৈ 2-এটাক বহিষ্কাৰ কৰিছে, যিটো সকলো দেশৰ ক্ষেত্ৰতে হয়। কিন্তু বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে আজি 40 বছৰে। এতিয়া যোৱা 40 বছৰৰ অসমৰ ভগাকাজ জোৰা লগাই চালে আমি কি দেখা পাওঁ? আৰু এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ অৱস্থানে আমাক কি কয়? অসম আন্দোলনে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া শক্তিশালী কৰিলে নে দুৰ্বল কৰিলে? এই যে চুকাফাৰ দিনৰ পৰা, শংকৰ মাধৱৰ দিনৰ পৰা, মোমাই তামুলী বৰবৰুৱাৰ দিনৰে পৰা অসমীয়াৰ বহুত্ব বিশিষ্ট সংমিশ্ৰিত জাতি গঠনৰ প্ৰক্ৰিয়া এটা চলি আছিল, যিটোৰ কথা জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাই বাৰে বাৰে কৈছিল। তাত ভাঙোনটো আনিলে কোনে? অসম আন্দোলনে নহয়নে? মনত ৰাখিব, অসম আন্দোলন প্ৰথমে কিন্তু বহিৰাগতৰ বিৰুদ্ধেহে আছিল। বিদেশী শব্দটো পিছৰ আৱিষ্কাৰ, সংযোজন। অসম আন্দোলনৰ আৰম্ভণিৰ বতাহ মাৰোৱাৰী, বঙালীৰ বিৰুদ্ধেহে আছিল। প্ৰচলিত ধাৰণটো আছিল বঙালীয়ে অসমীয়াৰ চাকৰি আৰু মাৰোৱাৰীয়ে অসমীয়াৰ ব্যৱসায় দখল কৰিছে। কিন্তু অসম আন্দোলনত RSSৰ অনুপ্ৰৱেশে সমগ্ৰ আন্দোলনটোৰ গতিপথেই সলনি কৰি দিলে। সি হৈ পৰিল মূলতঃ মিয়া মুছলমান বিৰোধী। গতিকে বহিৰাগত গৈ বিদেশী আহিল। এইবাৰ দেখিবলৈও ভাল, ক'বলৈও ভাল হ'ল। কিন্তু প্ৰব্ৰজনৰ সমস্যাটো এটা জটিল সমস্যা নহয়নে? হয়, বৃহৎ পৰিমাণৰ পমুৱা ব্ৰিটিছে আনি অসমত বহুৱালে। তেওঁলোকৰ বংশ বৃদ্ধি হ'ল। পমুৱাৰ জনসংখ্যাৰ প্ৰভাৱ স্থানীয় মানুহৰ ওপৰত পৰিল। জনজাতীয় আৰু পমুৱাৰ মাজত ক'ৰবাত সংঘাতো হ'ল। এইবোৰ কথা
কোটা আন্দোলনৰ সময়ত আকৌ ওলাল কিন্তু এই সংঘাত আমি বাঢ়ি যাবলৈ দিম নে তাৰ এটা সমাধান কৰিম ঠিক সেই পটভূমিতে ষষ্ঠ ধাৰাৰ কথাটো আহিছিল অসমৰ এই বিবাদমান সমস্যাবোৰৰ সমাধান অসম্ভৱ নহয় অসম চুক্তি আৰু ষষ্ঠ ধাৰাৰ কমিটিৰ পৰামৰ্শবোৰ চৰকাৰে কাৰ্যকৰী কৰিলে অসমীয়া মানুহৰ পৰিচয়ৰ আশংকা আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ নাগৰিকত্বৰ নিৰাপত্তাও সুনিশ্চিত হ'ব সকলো শান্তিত থাকিব পাৰিব কিন্তু তেতিয়া বাংলাদেশীৰ প্ৰশ্নটোলৈ ৰাজনীতি কৰাৰ মুদা মৰিব নহয় সেইটো হ'বলৈ দিব নোৱাৰি নহয় উচ্ছেদৰ লগত জড়িত আন এটা কথা হ'ল বনিয়াক মাটিৰিয়া বনজিৎ হুছেইনে প্ৰবন্ধ লিখি বুজাই দিছে কেনেকৈ চৰকাৰে অসমত থকা দুৰ্লভ খনিজ চিনাক্ত কৰি ইতিমধ্যে তাৰ নিলামৰ ব্যৱস্থা কৰিছে তেওঁ কৈছে দলং নিৰ্মাণ সৈন্যবাহিনীৰ চাউনি আৰু দুৰ্লভ খনিজ ঠাইবোৰৰ মানচিত্ৰবোৰ মিলি যায় তাৰ লগত মিলি যায় উচ্ছেদ কৰা অঞ্চলবোৰৰ মানচিত্ৰ গতিকে বহুজাতিকৰ ব্যৱসায় আৰু উন্নয়ন আৰু উচ্ছেদৰ সম্পৰ্কও নিগুঢ় গতিকে এইবোৰ সকলো মিলাই চালেহে আমি উচ্ছেদৰ সমস্যাটো বুজিব পাৰিম ধন্যবাদ